এটা ভুল পদক্ষেপ আৰু সকলো শেষ। যেতিয়া নিজৰ মানুহজনে বা মানুহজনীয়ে কন্দুৱাই আন কাৰোবাৰ সৈতে সুখ বিচাৰি যায়, তেতিয়া সেয়া প্ৰেম নহয়, সেয়া কেৱল আৰম্ভণিহে নিজৰ ধ্বংসৰ। পৰকীয়া প্ৰেম মিঠা বিষৰ দৰে। আৰম্ভণিতে মিঠা লাগিব পাৰে, কিন্তু শেষত সন্মান বিশ্বাস সকলো নষ্ট কৰি দিয়ে। মনত ৰাখিব, পৰৰ আগুনে কেতিয়াও ঘৰ পোহৰ নকৰে, সেই আগুনে কেৱল জীৱন জ্বলাই দিয়ে। যি সম্পৰ্কতে আছে তাক বচাই চলিবলৈ কিয় চেষ্টা নকৰে? কোনো সম্পৰ্ক পাৰফেক্ট নাথাকে, সেইবুলি নিজ সন্তানৰ ভৱিষ্যতৰ কথা এবাৰো চিন্তা নকৰাকৈ বা নিজৰ জীৱন সংগীজনৰ কথা এবাৰো চিন্তা নকৰাটো ভুল। সঁচা সম্পৰ্ক কাক কয়? যি দুখ কষ্টটো একেলগে থাকে, লুকাই আন কাৰোবাৰ ওচৰত সুখ বিচাৰি নাযায়, নিজৰ মানুহৰ মূল্য বুজি পায় আৰু তেওঁক কষ্ট নিদিয়ে। মনত ৰাখিব, সঁচা প্ৰেম কেতিয়াও লুকাই কৰিব লগা নহয়। লুকাই কৰিব লগা হৈছে তাৰমানে সেই প্ৰেম ভুল। যি প্ৰেমত সন্মান নাথাকে, সেই প্ৰেমে কেৱল ধ্বংস আনে। আনৰ হৃদয় ভাঙি গঢ়া সুখ কেতিয়াও স্থায়ী নহয়, শেষত কেৱল অনুতাপে থাকি যায়। যদি এই কথাখিনিয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে এটা লাইক কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনৰ চকু মুকলি কৰক। ধন্যবাদ।